হেৰা শুনিছা, আমাৰ কাৰণে এটা বৰ ভাল খবৰ আছে অ'। তোমালোক দুজনীক মই কোৱাই নাই কথাটো। কওকচোন কওক, কি ভাল খবৰ আছেনো? আমাৰ মোকো কোৱা নাই নেকি কথাটো? নাই, কাকোৱে কোৱা নাই, কৈছেচোন তোমাক। আমাৰ মোৰ কাৰণে ল'ৰা এজন ওলাইছে নহয়, বিদেশত চাকৰি কৰে। মোৰ লগৰ বন্ধু এজনে কৈছিল কথাটো, ফটোখনো দেখাইছিল মোক। মই কিন্তু বিয়াখন খাটাঙেই কৰি দিলো দেই, তোমালোকক নোকোৱাকে। কি? এইবোৰ আপুনি কি কথা কৈছে আকৌ? ছোৱালীজনীকো এবাৰ সোধা নাই, আৰু মইতো মোৰ মাক হয়, গতিকে মোকো আপুনি একো এটা কোৱা নাই। কাকো একো নুসুধাকৈ এনেকৈ বিয়াখন খাটাং কৰো বুলি কৰি দিব পাৰেনে? মইচোন মোৰ ছোৱালীজনীৰ বিষয়ে ভালকৈ জানো, আৰুনো তাক কি সুধিব লগা আছে কোৱা? ইমান ভাল মানুহ এঘৰৰ পৰা বিয়াৰ প্ৰস্তাৱ আহিছে, মই কেনেকৈ নাকচ কৰো বাৰু? আৰু তাতে ল'ৰাজন দেখিবলৈ ভাল, বিদেশত চাকৰি কৰে। সি অহা মাহত ছুটী লৈ আহিব, আৰু আহিয়ে বিয়াই পাতিবহি। গতিকে মই বিয়াখন খাটাঙেই কৰি দিলো। মোৰ মোবাইলতে আছে ফটোখন, তুমিও এবাৰ চাই ল'বা আৰু মোকো কৈ দিবা কথাটো। হ'লেও আজিৰ সময়ৰ ছোৱালী, আপুনি এবাৰ তাইক সোধা হলে ভাল আছিল। তাইক নুসুধাকৈ এনেকুৱা এটা সিদ্ধান্ত লোৱাটো ভাল কথা নহয়। তুমি কৈছা যেতিয়া কথাটো ক'ম বাৰু, আমি দুয়োটাই তাইক ক'মগৈ কথাটো। বৰ ভাল ল'ৰা জানানে? যেনে তেনে হ'লেও ল'ৰাটোলৈ বিয়াখন তাইক দিবই লাগিব। অলপ যৌতুক বিচাৰিছে আৰু লগত। মোৰনো ইমানবোৰ সা সম্পত্তি কাৰ কাৰণেনো? তাইৰ কাৰণেতো সকলোবোৰ। গতিকে যি বিচাৰিছে সকলোখিনি দিয়েই দিম। বিদেশত থাকিবগৈ কিমান যে ভাল পাব তাই, গতিকে তুমিও তাইক অলপ বুজাবা। আপুনি ভাবিলে যেতিয়া মইনো কি ক'ম আৰু? তাই ৰুমতে আছে চাগে, বলকচোন দুইজনী যাওঁ তাইৰ ওচৰলৈ, তাইক এবাৰ কথাখিনি কওঁগৈ, তাই বা কি কয়। ব'লা ব'লা, সোনকালে ব'লা তেতিয়া। মই কিন্তু বিয়া ফাইনেলেই কৰি দিলো দেই। এতিয়া অহা মাহলৈ বিয়াৰ কাৰণে যা যোগাৰ কৰিলেই হ'ল আৰু। সেইবোৰ পিছতো হ'ব, আগতে আমি তাইৰ লগত কথা পাতি লওঁগৈ ব'লক। মাজনী, তোমাৰ লগত এটা বিশেষ কথা পাতিব লগা আছিল আমাৰ, জানানে? কোৱাচোন মা, মোৰ লগতনো এনেকুৱা কি কথা পাতিব লগা আছে? আৰু দেউতা, আজিনো তোমাৰ ইমান জৰুৰী কি কথা আছে মোৰ লগত পাতিবলৈ? আছে অ' মাজনী, এতিয়াতো তুমি ডাঙৰ হ'লা, তোমাৰ বিয়াৰ বয়স হৈছে, গতিকে মই তোমাৰ বিয়াৰ কথা চিন্তা কৰিছো। দেউতা, তুমি এইবোৰ কি কৈছা? ইমান সোনকালে তুমি মোৰ বিয়াৰ কথা চিন্তা কৰিছানে? আৰু মোকচোন এবাৰো কোৱা নাই এই কথা। মই ঠিকেই কৈছো মাজনী, বহুত ভাল মানুহ এঘৰৰ পৰা তোমাৰ বিয়াৰ কাৰণে প্ৰস্তাৱ আহিছে। ল'ৰাজনে বিদেশত চাকৰি কৰে, আৰু মোক ফটোও দেখাইছিল মোৰ বন্ধু এজনে। মই সকলোবোৰ চাই চিতি বিয়াখন খাটাঙেই কৰি পেলাইছো। অহা মাহতে সি ছুটী লৈ ঘৰলৈ আহিব, আৰু আহিলেই তোমাৰ আৰু সেই ল'ৰাজনৰ মাজত বিয়া হ'ব মাজনী। দেউতা, মই তোমালোকৰ অবাধ্য কোনোদিনেই হোৱা নাই আৰু কেতিয়াও নহওঁ। তথাপিও এনেকৈ মোক নুসুধাকৈ বিয়াখন কিয় খাটাং কৰিলা? আৰু ইমান সোনকালে মোৰ বিয়া হ'বৰ একেবাৰেই মন নাই। তেনেকৈ নকবা আৰু মাজনী, দেউতাৰে কিবা এটা ভাবি চিন্তিহে এই সিদ্ধান্তটো লৈছে। আৰু বিদেশত চাকৰি কৰা ল'ৰা এটা পাবলৈ আজিৰ সময়ত কিমান টান ভাবাচোন। গতিকে তুমি না নকৰিবা। দেউতাৰে যি কৈছে তুমি তাকেই মানি লোৱা। আমি সদায় তোমাৰ সুখৰ কথাহে চিন্তা কৰো জানানে? তোমাৰ সুখৰ কথা ভাবিয়ে দেউতাৰে এনেকুৱা এটা সিদ্ধান্ত লৈছে। হ'ব আৰু মা, মইনো কি ক'ম তোমালোকক। কিন্তু ইমান সোনকালে বিয়া হোৱাৰ ইচ্ছা মোৰ একেবাৰেই নাছিল। নিজেই কেনেকৈ কিবা এটা আগতে কৰি ল'ব পাৰো, সেই কথাহে ভাবি আছিলো। তুমি যিজন ল'ৰাৰ লগত বিয়া হবা, সি বিদেশত চাকৰি কৰে। গতিকে তাত গৈ তুমি আৰু ভাল কিবা পঢ়িব পাৰিবা, আৰু নিজেই তাত প্ৰতিষ্ঠা হ'ব পাৰিবা। এইবোৰ চিন্তা এতিয়া একেবাৰেই নকৰিবা, মাত্ৰ বিয়াৰ বাবে সাজু হোৱা। অহা মাহত তোমাৰ বিয়া খাটাং কিন্তু, আৰু সকলো পৰিয়ালৰ মানুহকে মই এই কথা জনাই দিম আজিয়ে। ঠিক আছে আৰু দেউতা, মইনো কি ক'ম আৰু? এইজনীহে আমাৰ ছোৱালী। কিমান যে বাধ্য তাই আমাৰ। সৰুৰে পৰা আমি যি কৈছো, যেনেকৈ কৈছো সদায় তেনেকৈ কৰি আহিছে। এতিয়াও কৰি যাবা মাজনী, আমি সদায় তোমাৰ ভালটোৱে চিন্তা কৰো। বিয়াৰ কথালৈ মনটো দুখ নকৰিবা। তোমাৰ লগৰবোৰৰ আগতো এই কথা কবা যে তুমি যিজন ল'ৰাৰ লগত বিয়া হবা, তেওঁ বিদেশত বহুত ডাঙৰ চাকৰি কৰে। হ'ব মা, তোমালোকে চিন্তা নকৰিবা। যেনেকৈ কৰিব বিচাৰিছা তেনেকৈহে কৰা। মই তোমালোকৰ অবাধ্য কোনোদিনেই নহওঁ। দেউতা, তুমি কথা পাতা তেওঁলোকৰ লগত তেতিয়া। মই কথা পাতিলো মাজনী, মই বিয়াখন ফাইনেল বুলিয়ে ক'লো। মাত্ৰ আমি এতিয়া ৰেডিহে হ'ব লাগে। তোমালোক দুইজনীয়ে কথা পাতা, মোৰ অলপ কাম আছে, মই কৰি আহোগৈ। হ'ব দেউতা। মা দেউতাই বাৰু মোক নুসুধাকৈ এনেকুৱা এটা সিদ্ধান্ত কিয় ল'লে? মই বাৰু তেওঁলোকক কেনেকৈ কওঁ? মই যে মানুহক বহুত ভাল পাওঁ, আৰু সিও মোক বহুত ভাল পায়। ইমান দিনে ক'লো তাক কিবা এটা কৰিবলৈ, সি আজিলৈকে একো এটাই কৰিব নোৱাৰিলে। কিন্তু মা দেউতাকতো মই বহুত ভাল পাওঁ, তেওঁলোকৰ অবাধ্যও হ'ব নোৱাৰো। কি কৰিম এতিয়া মই? নাই, মানুহক ফোন এটাকে কৰোঁ। কালিলৈ তেওঁক লগ কৰি কথাবোৰ ক'ব লাগিব। মই মা দেউতাৰ অবাধ্য হ'ব নোৱাৰো।
মা দেউতাক বহুত ভাল পাওঁ আৰু তেওঁলোকৰ কাৰণে মই মোৰ ভাল পাবোৰ ত্যাগ দিব লাগিব। সেই কথাবোৰ মই মানুহক বুজাই ক'ব লাগিব কালিলৈ। মই কাৰোবাক ভাল পাওঁ বুলি জানিলে মা দেউতাই মনত বৰ দুখ পাব। গতিকে তেওঁলোকে এইবোৰ নাজানোতেই মই কিবা এটা কৰিব লাগিব। যাওঁচোন এতিয়াই মানসক ফোন এটা কৰোঁগৈ। মাজনী, তোমাক আজি দেখিবলৈ ইমান ধুনীয়া লাগিছে, পিছে ইমান ধুনীয়াকৈ সাজি কাচি ক'ত যোৱা? অঁ মা, মই অলপ ওলাই যাওঁ। ৰিমিহঁতে আজি কিবা পাৰ্টি দিছে বোলে, মোক ফোন কৰিছিল। তালৈকে যাওঁচোন। বিয়া হোৱাৰ পিছততো আৰু সিহঁতক লগেই নাপামচোন। গতিকে অলপ ফূৰ্তি কৰি আহোঁগৈ সিহঁতৰ লগত। অঁ, ৰিমিয়ে পাৰ্টি দিছে নেকি? কিন্তু তুমি যে মোক এবাৰো নাই কোৱা সেই কথা। আগততো তোমাৰ লগৰ কাৰোবাৰ পাৰ্টি থাকিলে মোক আগতীয়াকৈ সোধা, কোনযোৰ কাপোৰ পিন্ধিলে ভাল লাগিব, কোনযোৰ পিন্ধিলে বেয়া হ'ব। কিন্তু আজি মোক একোৱেই নক'লা। তাৰমানে দেউতাই কালি বিয়াৰ কথা কোৱাৰ কাৰণে তুমি মনটো দুখ কৰি আছা নেকি মোক? নাই নাই, তেনেকুৱা একো নাই মা। মই বিয়াৰ কথাবোৰ ভাবি থাকোঁতেই এই কথা তোমাক ক'বলৈ পাহৰিয়ে গৈছিলোঁ। মই কিন্তু এতিয়া দেৰি কৰি নাথাকোঁ, পাৰ্টিলৈ দেৰি হৈছে নহয় মা। তুমিনো এতিয়া কেনেকৈ যাবা? অলপ সময় ৰৈ দিয়াচোন। দেউতাৰাও বজাৰলৈকে যাব, তোমাক লগতে লৈ যাব পাৰিব। নালাগে মা, দেউতালৈ ৰৈ থাকিলে মোৰ বহুত দেৰি হৈ যাব। কেতিয়াবা অকলেও যাব লাগে দিয়াচোন। মইচোন সদায় দেউতাৰ লগতে গৈ থাকোঁ। আজি অকলেই যাওঁচোন। তুমি আকৌ দেউতাক এইবোৰ কথা নক'বা দেই। দেউতাই মনতে দুখ পাব নহ'লে লগত নাযাওঁ বুলি ক'লে। মই এতিয়া যাওঁ মা, দেৰি হ'ব। ৰিমিহঁতে ফোন কৰিয়ে আছে। ঠিক আছে, যোৱা তেতিয়া। তুমি ক'বলৈ মানা কৰিছা যেতিয়া নকওঁ আৰু। যোৱা যোৱা, দেৰি নকৰিবা কিন্তু, সোনকালে ঘূৰি আহিবা ঘৰলৈ। হ'ব মা, মই এতিয়া যাওঁ। আপুনি কিন্তু বজাৰকেইটা ঠিকমতে কৰি আনিব। আনকালে দৰে পাহৰি নাহিব কিন্তু। বিয়াৰ খবৰ ল'বলৈ আজি বৰুৱানীহঁতো অহা কথা আছে। মোক কিমান যে ফোন কৰি আছে বিদেশত থকা জোৱাই পাম বুলি। সিহঁতক আজি ভালকৈ কিবা এটা খুৱাব লাগিব। হ'ব দিয়া, তুমি যদি বজাৰৰ লিষ্টখন ভালকৈ দিছা তেতিয়াহ'লে নিশ্চয় মই সকলোখিনিয়ে আনিম, পাহৰি নাহোঁ। যদি লিষ্টত কিবা নাম নাই তেতিয়া হয়তো পাহৰি আহিব পাৰোঁ। আৰু তুমি তোমাৰ লগৰবোৰক আজি ভালকৈ খুৱাবা। বিদেশত থকা জোৱাই পাইছোঁ আৰু আমি তাতকৈ কি ফূৰ্তি লাগে আমাক। মই লিষ্টখন ঠিকেই বনাই দিছোঁ। আপুনি সোনকালে ঘূৰি আহিব যাওক তেতিয়া। আৰু মোলৈ খাবলৈ কিবা কিবি লৈ আহিবচোন। আনিম, একেবাৰে চিন্তা নকৰিবা। পিছে তাইনো ক'ত আছে আজি? আনকালেচোন মই বজাৰ যাবলৈ ওলালে তাই আহি কি আনিব লাগে কৈ থাকেহি। আজি তাই ক'ত গ'লনো? তাই আজি অলপ ওলাই গৈছে। ৰিমিয়ে কিবা পাৰ্টি দিছে বোলে, তালৈকে গৈছে। বিয়া হোৱাৰ পিছত যে সিহঁতক লগ নাপাব আৰু সেইকাৰণে অলপ সোনকালেই গৈছে। আজিচোন তাই মোক একো নুসুধাকৈ গ'ল। তুমি ৰ'বলৈ নগ'লা কিয়? মই লৈ গ'লোহেঁতেন নহয় তাইক। ইমান দূৰ খোজকাঢ়ি গৈ আকৌ গাড়ীত যাবকৈ লাগিব। কষ্টই পাব চাগে ছোৱালীজনীয়ে। মই কৈছিলোঁ নহয়, তাইহে ক'লে আজি অকলেই যাম বুলি। সদায়নো দেউতাৰ লগত কিমান গৈ থাকিম। এদিন মোক অকলেই যাবলৈ দিয়াচোন। এনেকৈ কোৱাৰ কাৰণে মই বিশেষ একো নক'লোঁ আৰু। তাই মোক নুসুধাকৈ কোনোদিন ক'তো নাযায়, আজিহে কৈছে। বাৰু মই গৈ থাকোঁচোন। তাইনো ক'ত কি পাৰ্টি কৰিছে মই এবাৰ চাই আহিবগৈ লাগিব। তাইক বিয়াৰ কথাটো কোৱাৰ পিছৰে পৰা অলপ চিন্তিত হৈ থকা যেন লাগিছে। নিশ্চয় কিবা এটা হৈছে। মই সোনকালে যাওঁ দিয়া। ঠিক আছে, যাওক তেতিয়া। তাইক কিন্তু আপুনি একো দিগদাৰী নকৰিবগৈ আকৌ। হ'ব, তুমি এইবোৰ চিন্তা কৰিব নালাগে। মই যাওঁ এতিয়া। তুমি এইবোৰ কি কথা কৈছা? অঁ মানুহ, মই ঠিকেই কৈছোঁ। মা দেউতাই মোৰ বিয়া ঠিক কৰিছে। গতিকে তেওঁলোকৰ অবাধ্য মই হ'ব নোৱাৰোঁ নহয়। সেয়ে মই মা দেউতাৰ কথামতে বিয়া হৈ যাব লাগিব। তোমাক বহুতবাৰ কৈছিলোঁ কিবা এটা কৰাচোন কৰা, মই যাতে মা দেউতাৰ আগত তোমাৰ কথা ভালদৰে ক'ব পাৰোঁ। কিন্তু তুমি মোৰ কথা একো গুৰুত্বই নিদিলা। সেয়ে এতিয়া মই আৰু তোমাৰ বিষয়ে মা দেউতাৰ আগত একো ক'ব নোৱাৰোঁ। তুমি মোক বেয়া নাপাবা। ইয়াৰ পৰাই মোলৈ কিবা এটা খোৱা বস্তু লৈ যাব লাগিব। তাই কি খাই ভাল পাই জানো? কিন্তু সৰুজনীচোন আমাৰ মৌ। কোনোবা ল'ৰা এটাৰ লগতহে বহি কথা পাতি আছে। তাইতো লগৰ কাৰোবাৰ পাৰ্টি আছে বুলিহে কৈছিল। মই ঠিকেই সন্দেহ কৰিছিলোঁ। তাই আজি মোৰ লগত যেতিয়া আহিব বিচৰা নাছিল, নিশ্চয় কিবা এটা কথা আছে। কিনো কথা পাতিছে মই অকণমান ওচৰৰ পৰা শুনি আহোঁ কৈছোঁ। মৌ, তোমাক মই বহুত ভাল পাওঁ। মই তোমাক একেবাৰেই হেৰুৱাব নিবিচাৰোঁ। আজিহে মই কিবা এটা কৰিব পৰা নাই, নিশ্চয় ভৱিষ্যতে কিবা এটা কৰিব পাৰিম। তুমি মোক এৰি নাযাবা মৌ, প্লিজ এৰি নাযাবা। যদি মা দেউতাই তোমাৰ বিয়া সঁচাকৈয়ে ঠিক কৰিছে, ব'লা আমি মনে মনে পলাই গৈ মন্দিৰতেই বিয়া পাতোগৈ মৌ। মানস, তুমি মোক তেনেকুৱা কথা নক'বা। মই তোমাক বহুত ভাল পাওঁ, কিন্তু তোমাতকৈ বেছি মই মা দেউতাক ভাল পাওঁ মানস। মই মা দেউতাৰ কাৰণে মোৰ ভাল পোৱা ত্যাগ দিবই লাগিব। যি দুজন মা দেউতাৰ কাৰণে মই এই পৃথিৱীখন দেখিলোঁ,
তেওঁলোকে চোৱাচোন হাতত ধৰি ধৰি মোক খোজকাঢ়িবলৈ শিকালে, সকলোবোৰ পৰিচয় কৰাই দিলে। সুখে দুখে প্ৰতিটো মুহূৰ্ততে মোৰ লগত আছে। মোৰ কাৰণে নিজৰ দুখ কষ্টবোৰ পাহৰি গৈছে। প্ৰতিটো মুহূৰ্ততে মোৰ সুখৰ কথাই চিন্তা কৰি থকা সেই মা দেউতা মই কেতিয়াও কষ্ট দিব নোৱাৰো। মানৱ, তুমি মোক বেয়া নাপাবা। আৰু শুনা, মোৰ ওচৰত তুমি যিমানেই দামী বস্তু নাৰাখা কিয়, যিমানেই মূল্যৱান বস্তু নাৰাখা কিয়, সেই সকলোবোৰতকৈ মোৰ বাবে দামী আৰু মূল্যৱান হৈছে মোৰ মা দেউতা। তেওঁলোকৰ বাবে মই পৃথিৱীখনত একোৱেই ভাবিব নোৱাৰো। কিন্তু সেই বুলি এইটো নাভাবিবা যে মই তোমাক কম ভাল পাওঁ। বহুত ভাল পাওঁ মানৱ, কিন্তু মই মা দেউতাৰ বাবেই মোৰ ভাল পোৱাখিনি ত্যাগ দিছো। কি সঁচাকৈ মই খাইবাক ইমান ভাল পায়, কিন্তু তথাপিও আমি দুখ পাম বুলি, কষ্ট পাম বুলি তাই একোৱেই নকলে। যেনেকৈ কলো তেনেকৈয়ে মানি ললে। মই এই ল'ৰাজনক লগ কৰিব লাগিব, কথা বতৰাবোৰ তাৰ লগত নিজেই পাতিব লাগিব। ছোৱালীজনীক দুখ দি মই কেতিয়াও একো কৰিব নোৱাৰো। সঁচাকৈ মোক আজিৰ সময়তো তোমাৰ দৰে ছোৱালী এজনী পোৱাটো বহুত টান, যি নিজৰ মা দেউতাৰ কাৰণে নিজৰ ভাল পোৱাখিনিও ত্যাগ দিব পাৰে। তুমি জীৱনত সফল হোৱা। মোৰ আশীৰ্বাদ তোমাৰ লগত সদায় আছে। মই তোমাক এনেদৰে সদায় ভাল পাই যাম। তুমি সুখী হোৱা। কিন্তু মানৱ, মই কিমান সুখী হ'ব পাৰো সেইটো নাজানো, কাৰণ মই তোমাক বহুত ভাল পাওঁ। মোৰ বিয়াৰ পিছত তুমি বাৰু সুখী হ'ব পাৰিবানে? তোমাৰ দুখ দেখিলে মই কিন্তু সুখী হ'ব নোৱাৰিম। তুমি আনৰ লগত বিয়া হৈ গলো, মোৰ ভাল পোৱা তোমাৰ লগত সদায় থাকিব। আৰু তুমি যেনেকৈ বিচৰা মই তেনেকৈ সুখী হ'বলৈ চেষ্টা কৰিম। তুমিও সুখী হোৱা, মই সেইটোৱেই আশা কৰিছো। আৰু সদায় এনেদৰে মা দেউতাৰ কথা চিন্তা কৰি যাবা। আজি তোমাৰ পৰা ময়ো বহুত কথাই শিকিলো। মা দেউতাৰ কাৰণে মই যিমান চিন্তা কৰোঁ, তুমিচোন তোমাৰ মা দেউতাৰ কাৰণে তাতকৈ বেছি চিন্তা কৰা। গতিকে এতিয়াৰ পৰা ময়ো মোৰ নিজতকৈ মোৰ মা দেউতাৰ কাৰণে চিন্তা কৰিবলৈ শিকিম। তুমি জীৱনত সফল হোৱা, ভাল হোৱা, তোমাৰ নতুন জীৱনটো সুখৰ হওক, সেয়াই আশা মোৰ। ঠিক আছে মানৱ, তুমি দুখ নকৰিবা, মোক বেয়াও নাপাবা। তোমাৰ পৰা আঁতৰি থাকি মই বৰ কষ্ট পাম, কিন্তু মোৰ উপায় নাই। মোক ভুল নুবুজিবা। মই এতিয়া গৈ থাকো। মই মা দেউতাক ফাঁকি দি থৈহে তোমাৰ ওচৰলৈ আহিছিলো। হ'ব, তুমি যোৱাগৈ যোৱা তেতিয়া। ঠিক আছে, আকৌ লগ পাম নে নাপাম আৰু ঠিক নাই। তুমি ভালে থাকিবা, কিবা এটা কৰিবলৈ চেষ্টা কৰিবা মানৱ। মই যাওঁ। মোক বাৰু তুমি চিনি পাইছানে? মই মোৰ দেউতাক। আপুনি ইয়াত যে কিয় ভয় খাইছা নেকি? একো নহয়, চিন্তা নকৰিবা। মই মোৰ কাৰণে কিবা এটা নিম বুলি আহিছিলো, কিন্তু হঠাতে দেখিলো যে তোমালোক দুয়োটাই কথা পাতি আছা। সেই অলপ সময় ৰলো আৰু ভাবিলো তোমাৰ লগত ময়ো কথা পাতি যাওঁচোন। মোৰ লগত আপুনি কি কথা পাতিব? মই একো কৰা নাই। তোমাৰ কথাবোৰতে মই গম পাইছো তুমি কিবা কৰিছানে নাই। কিন্তু এটা সঁচা কথা কোৱাচোন, তুমি মোক ভাল পোৱা? নামাতা কিয়? কিবা এটা মই সুধি থকা নাই জানো? সঁচা কথা কোৱা, তুমি মোক ভাল পোৱা নে নোপোৱা? মই মোক বহুত ভাল পাওঁ। তাই বহুত ভাল ছোৱালী। মই জানো মোৰ ছোৱালী যে এজনী বহুত ভাল ছোৱালী। মই তাইৰ কথাবোৰ শুনিছো। তোমাক এটা কথা মই স্পষ্টকৈ সুধো, তুমি তাইক বিয়া পাতিবা? কিন্তু তাইতো বিয়া ঠিক কৰিলেইচোন আপোনালোকে। আৰু মই এতিয়ালৈকে একো এটাই কৰিব পৰা নাই। গতিকে মই তাইৰ যোগ্যও নহয়। তাই এজনী বহুত ভাল সংস্কাৰী ছোৱালী হয়। আপোনালোকে যেনেকৈ বিচাৰিছে তেনেকৈয়ে তাইক বিয়া দিয়ক। মোৰ লগত বিয়া হ'লে তাই সুখী হ'ব নোৱাৰিব চাগে। সেইখিনি মোৰ কথাহে। এই বিয়াখন মইহে ঠিক কৰিছো। তাই আৰু তাইৰ মাকে একোৱেই গম নাপায়। মই বিয়া ঠিক কৰাৰ পিছতহে কৈছো কথাখিনি সিহঁতক। ইচ্ছা কৰিলে আজিয়ে মই এইখন বিয়া ভাঙি দিব পাৰিম। সেইখিনি তোমাৰ ওপৰতহে কথা। তোমাক মই 3 বছৰ সময় দিছো। এই 3 বছৰত যদি তুমি নিজকে কিবা এটা কৰি এষ্টাব্লিছ হ'ব পাৰা, 3 বছৰৰ পিছত মই মোৰ ছোৱালীক তোমালৈকে বিয়া দিম। কিন্তু তাইতো বৰ দুখ পাবচোন বিয়াখন ভাগি গলে। তাই মনতে আশা কৰিয়ে লৈছে বিয়া হ'ম বুলি। মোক বহুত ভাল পাই যদিও তাই আপোনালোকৰ অবাধ্য হ'ব নোৱাৰে। সেয়েহে বিয়া হ'ম বুলিয়ে সিদ্ধান্ত লৈছে। তাই মনত কষ্ট পাব নহয় দেউতা, সেইখিনি নকৰিব। তাইৰ মনত কষ্ট এতিয়াহে পাইছে, কাৰণ
আমাৰ মাক দেউতাক দুজনৰ কাৰণে তাই নিজৰ ভালপোৱাখিনি ত্যাগ দিবলগীয়া হৈছে। গতিকে তাইক দুখ দি মই বেলেগ কাৰোবালৈ তাইক বিয়া দিব নোৱাৰোঁ। 3 বছৰ সময়ত যদি তুমি নিজকে কিবা এটা কৰি এষ্টাব্লিছ কৰিব পাৰা, নিশ্চয় তাইৰ বিয়া তোমাৰ লগতেই হ'ব। কিন্তু এই 3 বছৰে তুমি তাইৰ লগত কোনো সম্বন্ধ ৰাখিব নোৱাৰিবা। কিন্তু দেউতা, মই কেনেকৈ বিশ্বাস কৰিম 3 বছৰে তাইৰ লগত সম্বন্ধ নৰখাকৈ থাকিলে তাইক জানো আপুনি মোৰ বাবে ৰাখি থ'ব? মই কিবা এটা কৰিব পাৰিলোঁ তাইক যদি নাপাওঁ, মইচোন জীয়াই থকাৰ অৰ্থই নাথাকিব দেউতা। এই 3 বছৰ মই কেনেকৈ থাকিম? সেই একেটা কথাকে যদি ময়ো কওঁ তোমাক, এই 3 বছৰে মোৰ ছোৱালীজনীক মই ঘৰত ৰাখি থোৱা মানে তাইৰ বয়স কিমান বাঢ়ি যাব তুমি নিজে চিন্তা কৰা। যদি 3 বছৰ ৰাখি থোৱাৰ পিছতো তুমি তাইক বিয়া পাতিবলৈ ঘূৰি নাহা, তেতিয়া মোৰ অৱস্থা কি হ'ব? নহয় দেউতা, তেনেকৈ নক'ব। মই তাইক বহুত ভাল পাওঁ। আপুনি যেনেকৈ কৈছে মই তেনেকৈয়ে কৰিম। 3 বছৰৰ পিছত মই নিশ্চয় কিবা এটা কৰি ঘূৰি আহিম তাইৰ ওচৰলৈ। কিন্তু তাইৰ লগত সম্বন্ধ নৰখাকৈ মই কেনেকৈ থাকিম দেউতা? পাৰিব লাগিব, নোৱাৰিলে কেনেকৈ হ'ব? তুমি নিজে দেখিলাচোন মোৰ ছোৱালীজনীয়ে মাক দেউতাকৰ কাৰণে কেনেকৈ ভালপোৱাবোৰ ত্যাগ দিবলৈ সাজু হৈছিল। গতিকে তুমিও তাইক পাবলৈ হ'লে সেইখিনি ত্যাগ কৰিবই লাগিব। তোমাক মই কথা দিছোঁ আজি, তোমাক সময় দিলোঁ, সময়ৰ ভিতৰত তুমি কিবা এটা কৰা। মই আজি এই বিয়াখন ভাঙি দিম, অলপো চিন্তা নকৰিবা। এতিয়া মাত্ৰ এটাই চিন্তা কৰা, নিজে কেনেকৈ কিবা এটা কৰিব পাৰি। হ'ব দেউতা, মই আপোনাক কথা দিছোঁ, মোৰ কাৰণে মই কিবা এটা কৰিব পাৰিমেই। আৰু মই যিদিনাই সফল হ'ব পাৰিম সেইদিনাই মই আপোনাৰ ওচৰলৈ যাম দেউতা। মোক আপুনি কাৰোলৈ বিয়া নিদিব তেতিয়া। মই তাইক বৰ ভাল পাওঁ। মই জানো সেই কথা মানুহ, আৰু তোমাৰ লগতে যে তাই সুখী হ'ব সেই কথাও জানো। সেইকাৰণে তোমালোকৰ কথাবোৰ শুনি লৈ মই তোমাৰ লগত কথা পাতিবলৈ আহিলোঁ। এতিয়া একেবাৰে চিন্তা নকৰিবা, তুমিও তোমাৰ কামত লাগাগৈ আজিৰ পৰা। মোৰ ছোৱালীজনীকো মই আৰু কিবা এটা পঢ়িবলৈ ক'ম। 3 বছৰ সময় তাই পঢ়া শুনাত ব্যস্ত হৈ থাকিলে হয়তো বিয়া ভাঙি যোৱাৰ কথাবোৰ পাহৰি যাব। এতিয়া যোৱা, মই ঘৰলৈ সোনকালেই যাওঁগৈ। হ'ব দিয়ক দেউতা, কিন্তু বিশ্বাসবোৰ নাভাঙিব। তাইক হেৰুৱাবলৈ হ'লে মই বৰ কষ্ট পাম। তুমিও মোৰ বিশ্বাস নাভাঙিবা। তুমি তাইক বিয়া নাপাতিলে ময়ো মনত কষ্ট পাম। সেই কথা মনত ৰাখিবা। মই এতিয়া গৈ থাকোঁ। তোমাক মই বৰ ভাল পাওঁ। তোমাৰ বাদে মই বেলেগ এজনক কেনেকৈ আপোন কৰি ল'ম বাৰু? মই মনত বৰ কষ্ট পাইছোঁ। তুমিও চাগে সেই একেখিনি কষ্টকেই পাইছা। মই তোমাক বৰ কষ্ট দিছোঁ মানুহ। ভুল নুবুজিবা, মোক বেয়াও নাপাবা। মোৰ একেবাৰে উপায় নাই। মা দেউতাৰ মনত দুখ দি মই একোৱেই কৰিব নোৱাৰোঁ। প্ৰয়োজন হ'লে গোটেই জীৱন মই দুখত থাকিম, কষ্টত থাকিম। তথাপিও মা দেউতাক দুখ দিব নোৱাৰোঁ মানুহ। বেলেগৰ লগত বিয়া হ'লেও তোমাৰ প্ৰতি থকা মোৰ ভাল পোৱাবোৰ একেই থাকিব। তুমি সুখী হোৱা, মোক একেবাৰে ভুল নুবুজিবা। ময়ো বৰ কষ্টত আছোঁ মানুহ। তোমাৰ অবিহনে জীয়াই থাকিবলৈকে কষ্ট হৈছে মোৰ। খাবলৈ মন নাযায়, শুবলৈ মন নাযায়। কেনেকৈ আছোঁ জানানে? তোমাৰো চাগে একেই অৱস্থা হৈছে। প্লিজ মোক বেয়া নাপাবা। এনেকৈ ফটোখন চাই থাকিলে হয়তো মা দেউতা সোমাই আহিলে দেখিয়ে যাবচোন। পাহৰিয়ে গৈছিলোঁ কথাবোৰ। ফটোখন লুকুৱাই থওঁগৈ। মা আহি দেখিলে ডাঙৰ কথা হ'ব। হেই, আপুনি এইবোৰ কি কথা কৈছে? এবাৰ ভাবি চাইছেনে বাৰু? কি হৈছে দেউতা? কি হৈছেনো তোমালোকৰ? মোকো ভালদৰে কোৱাচোন কথাবোৰ। মই তোমাৰ বিয়াখন কেঞ্চেল কৰি দিলোঁ। নালাগে বিদেশৰ ল'ৰাৰ লগত বিয়া হ'বলৈও। সেই কথাটোকে মাৰাৰ আগত কোৱাৰ কাৰণে এনেকুৱাখন কৰিছে মাৰে। কিয় তেনেকুৱা কৰিলা দেউতা? মই বাৰু কিমান লাজ পাম লগৰবোৰৰ আগত। সকলোকে ক'লোচোন মোৰ বিয়া বুলি। এতিয়াতো সকলোৱে মোক হাঁহিব। তেনেকুৱা নকৰিবা দেউতা। ময়ো কৈছোঁ মাজনী সেই কথা। মোৰ লগৰ বৰুৱানী দত্তনীহঁতো আহি খবৰ লৈ গৈছেহি বিয়াৰ। বিদেশত থকা জোৱাই পাইছোঁ বুলি কিমান যে কথা সিহঁতৰ। কিন্তু এতিয়া যদি বিয়াখন ভাঙিছে বুলি কওঁ, সকলোৱে হাঁহিব। তুমি ওলাবই নোৱাৰিবা মানুহৰ মুখৰ আগত। দেউতাৰাই সেইবোৰ কথা একোৱেই বুজি পোৱা নাই। মই কৈছোঁ নহয় একো নহয় বুলি। মোৰ ছোৱালী মোৰ কথা। বিয়া ভাঙো বিয়া পাতো সেইটো মোৰ সিদ্ধান্তহে। ইমানকৈ কোৱাৰ পিছতো কিয় বুজি পোৱা নাই? এইখন বিয়া কেতিয়াও হ'ব নোৱাৰে। মই অলৰেডি দৰা ঘৰৰ মানুহলৈ খবৰ দিলোৱেই।
বিয়া ভাগিল বুলি। বাৰু এটা সঁচা কথা কওকচোন, বিয়াখন কিয় ভাঙিলে আপুনি? দেউতা, তুমি সঁচা কথাটো কোৱাচোন, বিয়াখননো কিয় ভাঙি দিলা? মই বৰ লাজ পাম এতিয়া মানুহৰ আগত। সেই কথা তোমালোকৰ আগত মই এতিয়া কেতিয়াও ক'ব নোৱাৰোঁ। যেতিয়া সময় আহিব তেতিয়া নিশ্চয় ক'ম। আৰু বেলেগ মানুহলৈ ভয় কৰি একো চিন্তা কৰি নাথাকিবা মাজনী। এতিয়া তোমাৰ পঢ়া শুনা কৰাৰ বয়স, বিয়া হোৱাৰ আগতেই যাতে নিজেই কিবা এটা কৰি নিজৰ ভৰিত থিয় দিব পাৰা সেইটো চিন্তা কৰা। এইবোৰ কথা ভাবি নাথাকিবা। হ'ব দেউতা, আজিলৈকে তুমি যেনেকৈ কৈছা মই তেনেকৈ কৰি আহিছোঁ, এতিয়াও কৰি যাম দেউতা। মই অলপ দিনলৈ ঘৰৰ পৰা ক'তো নাযাওঁ, নহ'লে মোক লগৰবোৰে হাঁহিব। মোৰো সেইটোৱেই চিন্তা হৈছে। এবাৰ বিয়া ভাগিল বুলি ছোৱালীজনীলৈতো কোনো ল'ৰাৰ প্ৰস্তাৱেই নাহিবচোন। তাইৰ ভৱিষ্যতটো কি হ'ব বাৰু? তুমি যে যি টি কথাবোৰ কিয় কৈ আছা? মই জীয়াই থাকোঁতে মোৰ ছোৱালীৰ কথা ইমান চিন্তা কৰিব নালাগে। মই জানো তাই ভালৰ কাৰণে কি কৰিব লাগে। এইবোৰ অযথা কথা বাদ দিয়া আৰু বিয়াখন আমি কেঞ্চেল কৰিলোঁ বুলি গাঁৱৰ মানুহক কৈ দিবা। যোৱা এতিয়া ভিতৰলৈ যোৱা, ইয়াত বহি এনেকৈ দুখ কৰি থাকিব নালাগে। মৌ, যোৱা তুমি নিজৰ ৰুমলৈ যোৱা। হ'ব দেউতা। তোমালৈ আজি মোৰ বৰকৈ মনত পৰিছে। মোৰ বিয়াখন ভাগিল জানানে? সেই কথাষাৰ তোমাক জনাবলৈ খুব মন গৈছে, কিন্তু এতিয়া যদি মই উভতি গৈ তোমাক সেই কথাষাৰ জনাওঁ, তুমি হয়তো মোক স্বাৰ্থপৰ বুলি ভাবিবা মানুহ। সেই নজনাওঁ আৰু, কিন্তু মোৰ এই দুখৰ সময়ত মোক ভালদৰে এষাৰ কথা ক'বলৈ বুজাবলৈ কোনো মানুহ নাই। তোমাৰ বাদে মোক কোনেও ইমানো বুজি নাপায় মানুহ। বৰ মনত পৰিছে, এবাৰ তোমাক লগ পাবলৈ খুব মন গৈছে। বিয়াখন ভঙাৰ কথা ক'বলৈ মন গৈছে মানুহ, কিন্তু কেনেকৈ কওঁ? মই যে স্বাৰ্থপৰ মানুহৰ দৰেই তোমাক কথাবোৰ কৈ আহিলোঁ। তুমি মোক বেয়া নাপাবা মানুহ। মাজনী, এনেকৈ ৰাতিখন বাহিৰত লৈ কি চিন্তা কৰি আছা তুমি? মা, তুমি? নাই, একো চিন্তা কৰা নাই। ৰাতি বাহিৰৰ পৰিৱেশবোৰ ইমান ভাল লাগে মা, তাকেহে চাই আছিলো। হ'ব মাজনী, মোৰ মিছা কথা ক'ব নালাগে। মই সকলোবোৰ কথাই বুজি পাওঁ। বিয়াখন ভঙাৰ কাৰণে যে তুমি কিমান কষ্ট পাইছা মনত, সেই কথা মই বুজি পাইছো। মানুহৰ আগত যে আমি এতিয়া কিমান লাজ পাওঁ। দেউতাই এবাৰো নাভাবিলে সেই কথা, কিন্তু বিয়াখনো কিয় ভাঙিলে সেই কথাও তেওঁ জানিবলৈ নিদিলে আমাক। তুমি দুখ নকৰিবা মাজনী। মা, মোৰ দুখ লগাটো লাগিছে বাৰু, কিন্তু মই লাজো পাইছো মা লগৰবোৰৰ আগত। সিহঁতেতো ভবা নাই যে দেউতাই বিয়াখন কেঞ্চেল কৰিল বুলি। সিহঁতে ভাবিছে ল'ৰা ঘৰৰ মানুহৰ পৰাহে বোলে বিয়াখন কেঞ্চেলৰ কথা আহিল, সেইকাৰণেহে লাজ পাব লগা হৈছে। কিন্তু এটা কথা ভাবি মই আচৰিত হৈছো, দেউতাই আচলতে কিহৰ কাৰণে বিয়াখন কেঞ্চেল কৰিলে মা? আমাক কিয় জানিবলৈ দিয়া নাই কথাটো? নাজানো আৰু মাজনী। তুমিচোন সৰুৰে পৰাই দেখিছা দেউতাই সকলোবোৰ কথা মোক নকয়, বহুত কথা মোৰ পৰা লুকুৱাই ৰাখে। ইয়াত নিশ্চয় এটা কাৰণ আছে, আমি চেষ্টা কৰিব লাগিব কাৰণটো উলিয়াবলৈ। মা, তুমিও চিন্তা কৰি নাথাকিবা আৰু। দেউতাৰ মনৰ কথাবোৰনো আমি কেনেকৈ জানিম? বাদ দিয়া আৰু এইবোৰ কথা। মই এতিয়া এটা কথাই ভাবিছো, বিয়াৰ কথাবোৰ যেতিয়া আঁতৰি গ'ল জীৱনৰ পৰা, এতিয়া নিজেই কেনেকৈ কিবা এটা কৰিব পাৰো সেইটোহে আচল কথা। নিজৰ ভৰিত নিজে থিয় হ'ব পৰাটোহে আচল কথা মা। মই সেইকাৰণে আৰু কিবা এটা পঢ়িম। তুমিও আজিৰ পৰা এইবোৰ কথা ভাবি নাথাকিবা। মাজনী, তুমি ঠিকেই কৈছা। আমিতো দেউতাৰ পৰা এইবোৰ কথা জানিব নোৱাৰো আৰু, গতিকে এইবোৰ কথাত লাগি থাকিও লাভ নাই। তুমি এতিয়া ভালদৰে কিবা এটা পঢ়া। তোমাক যিবোৰ মানুহে হাঁহিছে আজি, বেয়াকৈ কৈছে বিয়াখন ভঙাৰ কাৰণে, সিহঁতৰ মুখবোৰ বন্ধ কৰিব লাগিব। তুমি ভাল মানুহ হ'ব পাৰিলেহে সিহঁতৰ মুখবোৰ বন্ধ কৰিব পাৰিম। ময়ো সেইটোৱেই ভাবিছো মা, সেইকাৰণে মই কিবা এটা কৰিবই লাগিব। ব'লা ভিতৰলৈ যাওঁ, নহ'লে দেউতাই আমাক বিচাৰি ইয়াত পাই যাবহি। আহা আহা। আপোনাৰ খাই হ'লেই নেকি?
আপুনিচোন ভালদৰে একো নাখালেই। খালো আৰু ইয়াতকৈ খাব নোৱাৰি আৰু পেটত নধৰে। তুমি এনেই কৈ নাথাকিবা। মই লক্ষ্য কৰি আছো নহয়, আজি কিছুদিনৰ পৰা আপুনি ভালদৰে একো খোৱা বোৱা নকৰাই হৈছে। কি হৈছে সুধিলেও নকয়। কি যে মানুহজন আৰু। তুমি এনেই যেতি কথাবোৰ ভাবি থাকা বাদ দিয়া সেইবোৰ কথা। মই অলপ ওলাই যাওঁচোন, আহোঁতে হয়তো দেৰিও হ'ব পাৰে। শুনকচোন, যোৱাৰ আগতে কথা এটা কওঁ, খং নকৰিব কিন্তু। বাৰু কোৱাচোন, কি কথা ক'বলৈ আছেনো তোমাৰ? হেৰি, মোৰ বিয়াখন ভগাচোন আজি এবছৰ পাৰেই হৈ গ'ল। আজিলৈকে বিয়াৰ প্ৰস্তাৱ এটাও অহা নাই। ছোৱালীজনী এনেকৈ ঘৰত থাকিবলৈ হ'লে কি হ'ব বাৰু কওকচোন। আপুনি কিবা এটা চিন্তা কৰকচোন, তাই বিয়াৰ বয়স হ'ল নহয়। তোমাৰ মুখত যে সকলো সময়তে বিয়া বিয়া বিয়া। ছোৱালীজনী ঘৰত থকাৰ কাৰণে তোমাৰ কিবা অশান্তি হৈছে নেকি? তাই ঘৰতে থাকক দিয়া। কোনোবা যদি দৰা আহে বিয়া দিম, আৰু যদি নাহে নিদিওঁ। এইবোৰ কথা মোক আজিৰ পৰা কৈ নাথাকিবা। ছোৱালীজনী ঘৰত থাকিলে মই কিয় বেয়া পাম বাৰু? কিন্তু এইটো প্ৰকৃতিৰে নিয়ম হয়। ছোৱালী হ'লে এদিন এঘৰলৈ উলিয়াই দিবই লাগিব। আপুনি সদায় মোক এনেকৈ খং কৰে। মইহে জানো মাকজনী হৈ কিমান চিন্তা কৰি থাকোঁ। মই জীয়াই থকালৈকে এইবোৰ একো চিন্তা কৰিব নালাগে। ভাল বেয়া মই জানো নহয়, কি কৰিব লাগে নালাগে সেইখিনিও জানো। গতিকে এইবোৰ কথাত মাথা মাৰি নাথাকিবা, আৰু মোক আজিৰ পৰা এই বিয়াৰ কথাবোৰ কৈ নাথাকিবা। মই যাওঁ এতিয়া, দেৰি হৈছে। এনেকৈয়ে দিনবোৰ বাগৰি গৈ থাকিল। মোৰ বিয়াখন ভঙাৰ পিছতে মুহূৰ্তৰ ঘৰখনত কাৰোৰে মুখত হাঁহি নাইকিয়া হৈ গ'ল। সকলোৱে কেৱল নিজক লৈ লৈ ব্যস্ত থাকে। কোনেও কাৰো লগত জোখতকৈ অধিক কথা নাপাতে। আৰু ময়ো ক'তো ওলাই যাব নোৱাৰা হ'ল, কাৰণ সকলোৱে তাইক হাঁহে। দেউতাকো আগৰ দৰে হাঁহি ধেমালি কৰি কথা নপতা হ'ল তাইৰ লগত। মাকেও নাপাতে। তাই বৰ অকলশৰীয়া অনুভৱ কৰিছিল। এনেকৈ 3টা বছৰ হ'ল। কিন্তু আজি হঠাতে তাই বাহিৰত বৰ হুলস্থুল শুনিবলৈ পালে সিহঁতৰ ঘৰত। কোনোবাই খুব হাঁহিছে, কথা পাতিছে। তাই আচৰিত হৈ গৈছিল। আজি আমাৰ ঘৰত ইমান হাঁহি, কোনে হাঁহিছে এনেকৈ? আহ বন্ধু, বহুত দিনৰ মূৰত তোক লগ পালো দেই। আজিহে বৰ ভাল লাগিছে মনটো। আহা, তুমিও আহা, বহাহি। আমাৰ ঘৰলৈ আজি কোন আহিছে? দেউতাই কাক এনেদৰে মাতিছে আৰু ইমান হাঁহিছে? আচৰিত কথাচোন এইবোৰ। মাজনী, এইফালে ওলাই আহাচোন, কোন আহিছে চোৱাহি। মোকো মাতিছেচোন। কি হৈছে ঘৰখনৰ পৰিৱেশটো একোৱেই ধৰিব পৰা নাই। যাওঁচোন, বাহিৰলৈকে ওলাই যাওঁ, তেতিয়াহে গম পাম কথাবোৰ। আপুনি কিমান বছৰৰ মূৰত যে আহিছে আমাৰ ঘৰলৈ। বহুত দিন হ'ল আপোনাক নেদেখা হোৱা। বহক অলপ বহক আকৌ। আপোনাৰ লগত বহুত কথা পাতিবলৈ আছে। আৰু লগত এয়া কোন? মই আজিকালি ল'ৰা বোৱাৰীৰ লগত চহৰতেই থাকোঁ যে, সেইকাৰণে অহাই নহয়। নবহো আৰু ইয়াত এতিয়া। মোৰ আৰু আছে নহয় বন্ধু, গতিকে সেইবোৰৰ ঘৰত ফুৰি আহোঁগৈ। ইয়াত ভাত খাবলৈহে আহিম। মোক এবাৰ চাই যাওঁ বুলিহে লৈছিলোঁ। হয় নেকি? তাইক মাতিহে দিব লাগিব, ৰ'ব। পিছে এয়া কোননো লগত? কওক আকৌ মোক, মই চিনিয়ে পোৱা নাই। ৰ'বা, মৌ আহিলেহে তেওঁক চিনাকি কৰাই দিম মই তোমাক। মৌ, মাজনী ওলাই আহাচোন। দেউতা, তুমি মোক মাতিছিলা? মাতিছিলোঁ মাজনী। আলহী আহিছে যে, সেইকাৰণে তোমাক চিনাকি হ'বলৈ মাতিছিলোঁ। চিনি পাইছানে বাৰু এওঁলোকক? মাজনী, চিনি পাইছানে তুমি মোক? বহুত সৰুতেই দেখা। পাইছোঁ বৰদেউতা। আপুনি বহুত দিন অহা নাই আমাৰ ঘৰলৈ, কিন্তু কিয় থিয় হৈ আছে? বহক আকৌ। নাই, নবহো আৰু এতিয়া। মোৰ গাঁৱৰ ফালে এপাক যাবলৈ আছে। গাঁওখন ফুৰি আহিহে বহিমহি আৰু। পিছে মোৰ লগত অহাজনক তুমি চিনি পাইছানে নাই? চিনি পাইছোঁ তেওঁক। তেওঁ মোৰ এজন ভাল বন্ধু হয়, মানস তেওঁ। মৌ, তেওঁ তোমাৰ ভাল বন্ধুহে হয় নে বেলেগ কোনোবা? সঁচা কথা কোৱা আকৌ। এইবোৰনো কি কৈ আছে আপুনি? ভালদৰে কওকচোন কথাবোৰ। তাই নিজেই ক'ব ৰ'বা তাইৰ মুখেৰে শুনা সকলোবোৰ। নাই দেউতা, তেওঁ মোৰ ভাল বন্ধু, বেলেগ একো নাই। মৌ, তোমাৰ দেউতাই সকলোবোৰ কথাই জানে আমাৰ, গতিকে তুমি সঁচা কথাবোৰ কৈ দিয়া। কি? এইবোৰ কি কৈছা তুমি? তেনেকুৱা একো সঁচা কথা নাই দেউতা। মানুহে মিছা মাতিছে। তুমিহে মিছা মাতিছা মাজনী। তোমাৰ মনত আছেনে
তোমাৰ বিয়া ঠিক হোৱাৰ কথা কোৱাৰ পিছদিনাখনেই যে তুমি তোমাৰ লগৰ কাৰোবাৰ পাৰ্টি আছে বুলি ওলাই গৈছিলা, মোৰ লগতো যাব বিচৰা নাছিলা যে, আৰু ৰেষ্টুৰেণ্টত গৈ যে তুমি মানুহৰ লগত কথা পাতি আছিলা। মই তোমালৈ খাবৰ কাৰণে কিবা আনিবলৈ সেইখন ৰেষ্টুৰেণ্টলৈকে গৈছিলোঁ, কিন্তু তাত গৈ দেখোঁ যে তোমালোক দুটাই কথা পাতি আছা, আৰু মই তোমাৰ সকলোবোৰ কথাই শুনিছিলোঁ মাজনী। দেউতা, ইমান দিনে তুমি মোক এইবোৰ কথা কিয় কোৱা নাছিলা? শুনা আকৌ কিয় কোৱা নাছিলোঁ? তোমালোকৰ কথাবোৰ শুনাৰ পিছতে মই মানসক লগ কৰি কথা পাতিছিলোঁ। ইয়াক 3 বছৰ সময় দিছিলোঁ, সি যাতে 3 বছৰত নিজেই কিবা এটা কৰি এষ্টাব্লিছ হ'ব পাৰে, আৰু এই 3 বছৰলৈকে মই তোমাৰ বিয়াৰ কথা আলোচনা নকৰোঁ বুলি কৈছিলোঁ, আৰু সেইকাৰণেই তোমাৰ বিয়াখন কেঞ্চেল কৰিছিলোঁ, কাৰণ মই জানিছিলোঁ তোমালোক দুয়োটাই যে ইটোৱে সিটোক বহুত ভাল পোৱা। তাৰমানে আপুনি সেইকাৰণেহে বিয়াখন কেঞ্চেল কৰিছিল। তথাপিও এবাৰ মোক কথাষাৰ নজনালে আপুনি। আজি এই 3 বছৰে মই কিমান চিন্তাত আছিলোঁ জানেনে আপুনি? তুমি বেয়া নাপাবা অ', কাৰণ সিদিনা মোৰ মুখৰ যিখিনি কথা মই শুনিছিলোঁ, সঁচাকৈ তাই এজনী বহুত ভাল আৰু সংস্কাৰী ছোৱালী আছিল। আমাৰ মাক দেউতাক দুজনক তাই ইমানেই ভাল পাই যে, যাৰ কাৰণে তাই নিজৰ ভালপোৱাখিনিও ত্যাগ দিবলৈ সাজু হৈছিল। সেই ছোৱালীজনীৰ মনত কষ্ট দি মই বেলেগ কাৰোবালৈ তাইক বিয়া দিয়াৰ কথা একেবাৰেই চিন্তা কৰা নাছিলোঁ। সেইকাৰণে মানসক 3 বছৰ সময় দিছিলোঁ, আৰু 3 বছৰত সি এষ্টাব্লিছ হৈ আজি তাইক বিয়া পাতিবলৈ উলটি আহিছে। মোক মানস এতিয়া বহুত ডাঙৰ কোম্পানী এটাৰ মেনেজাৰ, আৰু এইখিনি কেৱল তোমাৰ কাৰণে কৰিবলৈ সি সাহস কৰিলে জানানে? আজি সি এজন ভাল মানুহ, ডাঙৰ মানুহ। কিন্তু মই ইমান দিনে কিমান কষ্টত আছিলোঁ, তোমালোক কোনেও নুবুজিলা। আৰু মানস, তুমি নিজেও জানা মই তোমাক কিমান ভাল পাওঁ। এই 3 বছৰে তুমি মোক এবাৰো এই কথা কিয় নজনালা? মই ইমান কষ্ট নাপালোহেঁতেন ন মানস। তুমি মোক বেয়া নাপাবা, এইখিনি তোমাৰ দেউতাই মোক কৰিবলৈ কোৱাৰ কাৰণেহে মই কৰিলোঁ। তেওঁ মোৰ লগত চুক্তি কৰিছিল যাতে এই 3 বছৰে মই তোমাৰ লগত কোনো যোগাযোগ নাৰাখোঁ, আৰু মই যিদিনাই সফল হ'ব পাৰিম সেইদিনাই মোক ঘূৰি আহিবলৈ কৈছিল মোক। মাজনী, মানসে মোৰ কথা মতেই সকলোখিনি কৰিলে, আৰু এতিয়া আৰু বেলেগ কথা পাতি থাকি লাভ নাই। অতি সোনকালে তোমালোক দুয়োটাৰে বিয়াখন পাতি দিব লাগিব। বন্ধু, বিয়াখন সোনকালে হ'লেই ভাল হয়। মোকো ইয়াত ল'ৰা বোৱাৰীয়ে বেছিদিন থাকিবলৈ নিদিয়ে নহয়, 2 এদিনতে ঘূৰি যাব লাগিব। আৰু মানুহো বেছিদিন ছুটীত থাকিব নোৱাৰে, কাৰণ গোটেই কোম্পানীটোৰ দায়িত্ব তাৰ ওপৰতহে, গতিকে সোনকালে বিয়াখন হৈ যোৱাই ভাল হ'ব। আপুনি ঠিকেই কৈছে, বিয়াখন সোনকালে হৈ গ'লেই ভাল হয়। আৰু কিমান যে হাঁহিছিল গাঁৱৰ মানুহবোৰে আমাক, এতিয়াহে মানুহবোৰৰ মুখবোৰ বন্ধ হ'ব। আচলতে অকৰা মইহে আছিলোঁ দেই। এওঁলোক বাপেক জীয়েক দুয়োজনে বৰ টেঙৰ আছিল, মুখে অকৰা কৰি থলে সিহঁতে। হ'বচোন হ'ব, আজি এই আনন্দৰ মুহূৰ্তটো এইবোৰ কথা কৈ থাকিব নালাগে। মাজনী, তুমি এতিয়া সুখী নে বাৰু? দেউতা, মই এতিয়া বহুত সুখী, কাৰণ তোমালোকক দুখ দি কষ্ট দি তোমালোকৰ অবাধ্য হৈ জীৱনত মই একোৱেই কৰিব নোৱাৰোঁ, আৰু তোমালোকৰ পৰা মই আঁতৰিও থাকিব নোৱাৰোঁ। সেইকাৰণেই মানসক মই তেনেকৈ কৈছিলোঁ, মোৰ ভাল পোৱাবোৰ ত্যাগ কৰিছিলোঁ। কিন্তু তোমালোকে ইমানখিনি কথা যে বুজি পাবা মই ভবাই নাছিলোঁ দেউতা। সঁচাকৈয়ে মাক দেউতাক আন কাৰোৰে লগতে তুলনা নহয়ও দেউতা। নিজৰ সন্তানৰ বাবে মাক দেউতাকতকৈ আৰু কোনেও বেছি ভালকৈ ভাবিব নোৱাৰে, কোনো আপোন হ'ব নোৱাৰে দেউতা। মা, তুমিও মোক বেয়া পাই নাথাকিবা। নাই মাজনী, কিয় বেয়া পাম বাৰু? ইমান ভাল ল'ৰা এজন জোৱাই হিচাপে পাম চোৱাচোন। সি বিয়া পতাৰ আগতে কিমান বাধ্য আমাৰ, কিমান বুজি পায় কথাবোৰ। মই বহুত সুখী আজি, আৰু তাতে তুমিও যে সুখী হ'বা সেইটোক লৈ বহুত সুখী। মানস, তুমি বেয়া নাপাবা, এইবোৰ কথা মই একোৱেই জনা নাছিলোঁ নহয়। নাই মা, মই কিয় বেয়া পাম বাৰু? কিন্তু মোৰ ছুটি বেছিদিন নাই, বিয়াখন সোনকালেই হ'ব লাগিব। হ'ব, তুমি সেইবোৰ চিন্তা নকৰিবা, আমি যিমান পাৰোঁ সোনকালেই কৰিম সকলোবোৰ। বন্ধু, আমি আজিৰ পৰাই বিয়াৰ যা যোগাৰত লাগি যাওঁ। তেতিয়া 2 এদিনতে ইহঁতৰ বিয়াখন পাতি দিব লাগিব। ঠিক আছে বন্ধু, আহা তেতিয়া, মোৰ লগত তুমিও আহা, গাঁওখন আমি এপাক ফুৰি আহোঁগৈ। ইহঁতে কথা পাতক আৰু। ব'লা তেতিয়া। মানস, তুমিও বহা, মোৰ লগতে কথা পাতা। মই পাকঘৰলৈ যাওঁ, খোৱা বোৱা যোগাৰ কৰোঁগৈ। হ'ব মা, যাওক তেতিয়া। এনেকৈয়ে 2 দিনৰ ভিতৰতে মানস আৰু মোৰ বিয়াখন হৈ গ'ল, আৰু বিয়াৰ পিছতেই মানসে মোক লৈ নিজৰ কামৰ ঠাইলৈ গুচি গ'লগৈ। এতিয়া সিহঁত বহুত সুখী। ভাল পোৱা, ত্যাগ, বিবাহ এই সকলোবোৰ মানুহৰ জীৱনত থাকেই। এতিয়া সিহঁতক লৈ মোৰ মাক দেউতাকো খুব সুখী। মা, দেউতা,
তোমালোকক এৰি থৈ যাবলৈ মোৰ বৰ কষ্ট হৈছে। তোমালোক ভালদৰে থাকিবা, কিন্তু তোমালোকৰ সুখৰ অবিহনে মই কেতিয়াও সুখী হ'ব নোৱাৰো। মাজনী, মই বেয়া পাম এনেকুৱা কৰিলে। এতিয়া এনেকৈ দুখ কৰাৰ সময় নহয়। ইমান এটা ভাল সময় চোৱাচোন, তোমালোক দুয়োজন সুখী হোৱা, সেইটোৱে আশা কৰোঁ। আমি দুয়োজন ভালদৰেই থাকিম নহয়, তুমি একেবাৰে চিন্তা নকৰিবা। মাজনী, তুমি দুখ কৰিলে আমি বৰ কষ্ট পাওঁ। দেখিছা নহয় আমি দেউতা আৰু মই কেনেকৈ আছো। আমি জানো দুখ কৰিছো? গতিকে তুমিও দুখ নকৰিবা। আমাৰ কথা চিন্তা কৰি নাথাকিবা। মানস এজন বহুত ভাল ল'ৰা, তুমি সুখী হ'ব পাৰিবা তেওঁৰ লগত। গতিকে আমাৰ কথা আৰু নাভাবিবা। হ'লেও তোমালোকক এৰি থৈ যাবলৈ বৰ বেয়া লাগিছে মনটো। মোক নাপায় এনেকুৱা কৰিব। তুমি দুখ কৰিলে তেওঁলোকেও দুখ পাব নহয় মনত। আৰু মই কথা দিছোঁ, কেতিয়াও কোনোদিনেই তোমাক দুখ নিদিওঁ। সদায় সুখী কৰি ৰাখিবলৈ চেষ্টা কৰিম। এতিয়া এনেকৈ দুখ কৰি থকাৰ সময় নেকি? ইমান এটা ভাল সময় হাঁহি ফূৰ্তিৰে থাকিব লাগে। মই কিন্তু এইবোৰ বেয়া পাওঁ। আৰু মোৰ দেৰি হৈছে দেই বন্ধু, তহঁতিও সোনকালে ঘৰলৈ যা, মই ইহঁতক লৈ যাওঁগৈ। আৰু বৰদেউতা ঠিকে কৈছে। মা, দেউতা, আমি গৈ থাকোঁ। মই আজি ৰাতিয়ে যাবগৈ লাগিব। কালিলৈ আকৌ চাকৰিত জইন কৰিবই লাগিব নহয়। ঠিক আছে, যোৱা তেতিয়া। মাজনী, ভালদৰে থাকিবা। আমি মাজে মাজে গৈ থাকিম তালৈ, আৰু তোমালোকেও ছুটি পালে আহি থাকিবা। মাজনী, মানস, যোৱা তোমালোক ভালদৰে থাকিবা। সদায় যাতে সুখী হৈ থাকা, সেয়াই আশা মোৰ। আমাৰ আশীৰ্বাদ তোমালোকৰ লগত সদায় আছে। আমি কেইদিনমান পাছতেই যাম বাৰু। হ'ব দেউতা, হ'ব মা, আমি গৈ থাকো তেতিয়া। মা, দেউতা, আমি যাওঁ। আপোনালোকো ভালদৰে থাকিব। বল দেৰি হৈছে, বল বন্ধু, তহঁত ঘৰলৈ যা, আমি যাওঁ এতিয়া।